Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটো হ'ব another practice session তো আজি আমি factors and multiples দুটাই কেনেকৈ উলিয়াই তাৰে ওপৰত কেইটামান problem solve কৰিম so let's go তো which of the following shows only multiples of 10 বহুত simple problem ইয়াতে তিনটা অপচন দিয়া আছে হুদিছে কোন কিটা অপচন হ'ব পাৰে যোন কিটা 10 ৰ মাল্টিপলস হ'ব ইয়াতে হিন্ট টু দিয়া আছে মাল্টিপলস অফ 10 বুলি কোৱা মানে 10 ৰ মাল্টিপ্লিকেশন টেবুলত যি কিটা নম্বৰ আহিব হেকিটা হৈ যায় 10 ৰ মাল্টিপলস আৰু আমি জানো 10 ৰ মাল্টিপলস কি আছে 10 20 30 40 এবোৰে হয় আৰু এটা বস্তু আমি নোটিস কৰিব পাৰো যে যোনটো লাষ্টৰ ডিজিট হ'ব লাষ্টৰ ডিজিটটো যদি 10 ৰ মাল্টিপল হয় তেনেহলে লাষ্টৰ ডিজিটটো 0 হ'বই লাগিব তো ইয়াতে যদি চাও আমাৰ অপচন বি আৰু অপচন সি হ'ব নোৱাৰে বিকজ অপচন বি ত আছে 1 2 and 5 লাষ্টৰ ডিজিটটো আছে 1 2 আৰু 5 0 টো নহয় নেক্সট সি যদি চাও ইয়াতে 10 20 30 40 টো আছে বাট 15 25 35 থাকা কাৰণে আমি এটো 10 ৰ মাল্টিপলস বুলি ক'ব নোৱাৰো লাষ্টৰ ডিজিট হতে 0 হ'ব লাগিব তো ইয়াতে থাকি গল এতিয়া এটাই অপচন যোনটো হৈছে অপচন এ 20 30 40 and 50 List all the factors of 56 এতিয়া আমাৰ 56 ৰ গুটি ফ্যাক্টৰস কিনি উলাব লাগে তো তাৰ মানে আমি 56 ক আমি লিখিব লাগিব এনেকা সো আমি যদি 1 লও তো 1 মাল্টিপ্লাই টু 56 তো 1 আৰু 56 হৈ যাব 56 ৰ ফ্যাক্টৰস নেক্সট হৈ যাব আমাৰ আমি যদি লও 2 2 কাৰ লগত মাল্টিপ্লাই কৰিম তেনেহলে 56 আহি যাব 2 2 যা 4 2 8 যা 16 তাৰ মানে 2 আৰু 28 ক মাল্টিপ্লাই কৰিলে 56 আহি যাব তো 2 আৰু 28 হৈ গল ফ্যাক্টৰস ঠিক আছে এতিয়া 3 ৰে যাব নে নাই 3 ৰে না যায় কাৰণ 3 5 plus 6 যদি কৰি দিও তেনেহলে যাব 11 11 to 3 মাল্টিপল হয় তো 3 ৰে তো এটো না যায় নেক্সট আমি চাব পাৰো 4 ৰে যায় নে নাই यस 4 ৰে যাব সো 4 ৰে যদি আমি মাল্টিপ্লাই কৰো 4 ক যদি আমি মাল্টিপ্লাই কৰো 14 ৰ লগত তেনেহলে 56 আহিব তো which means 4 আৰু 14 হৈছে 56 ৰ ফ্যাক্টৰস নেক্সট 5 ৰে তো না যায় বিকজ লাষ্টৰ ডিজিট তো 6 হয় 5 আৰু 0 হ'ব লাগে 5 ৰে ডিভিজিবল হ'বলৈ কাৰণে তো আমি সাম 6 ৰে এতিয়া 6 ৰে না যাব বিকজ 6 মাল্টিপ্লাই টু 9 54 হয় 56 তো নহয় 7 7 ৰে যাব yes 7 মাল্টিপ্লাই টু 8 হৈ যায় আমাৰ 56 ঠিক আছে এতিয়া আৰু কৰিব না লাগে বিকজ আমি 8 যদি লও আকৌ 8 মাল্টিপ্লাই টু 7 ৰিপিট হৈ যাব তো ইয়াৰ পৰা আমি ক'ব পাৰিম যে 1 2 4 7 8 1 2 4 7 8 তাৰ পিছত 14 আৰু ইফালে 56 তো একিটাই হৈ যাব আমাৰ 28 এটা আছে 28 থাকি গল আমাৰ 28 সো একিটাই হ'ব আমাৰ ফ্যাক্টৰস অফ 56 যোনটো হৈছে আমাৰ অপচন নম্বৰ সি চাই ল 1 2 4 7 8 14 28 56 এতিয়া যাও আমি নেক্সট কোৱেশ্চনটো লৈ which of the following shows only multiples of 8 তো ইয়াতে 8 ৰ মাল্টিপলস কি হ'ব পাৰে তাৰ মানে 8 ৰ মাল্টিপলস হলে 8 ৰ টেবুলত যোনখিনি আহে হেকিটা হৈ যাব 8 ৰ মাল্টিপলস সো এটোটো হ'ব নোৱাৰে 8 1 যা 8 হয় তাৰ পিছত 8 2 যা 16 8 3 যা 24 8 4 যা 32 8 5 যা 40 বি আহি আছে চুজ মান আনসাৰ কৰিছে এটোই হ'ব ইয়াতে সি টো হ'ব নোৱাৰে বিকজ 4 to 8 ৰ মাল্টিপল টেবুলত নাহে ফাইন এতিয়া আমি যাও লাষ্ট কোৱেশ্চনটো লৈ List all the factors of 24 এটা 24 ৰ ফ্যাক্টৰস কি হ'ব পাৰে তো আমি প্ৰথমতে দেখিলো সো 24 হ'ব আমাৰ 1 into 24 তাৰ পিছত 2 into 12 next হ'ব আমাৰ 3 into 8 তাৰ পিছত 4 into 6 আৰু তো নাই 5 ৰে না যায় 6 কৰিলাকো একে ঘূৰি আহিব ইয়াতে তো তাৰ মানে আমাৰ ফ্যাক্টৰস বোৰ হ'ব 1 2 3 4 তাৰপিছত আহিব আমাৰ 6 তাৰ পিছত আহিব 8 8 ৰ পিছত 12 তাৰ পিছত 24 ঠিক আছে তো 1 2 3 4 6 8 12 আৰু 24 তাৰ মানে অপচন এ টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ তো আমি successfully factors and multiples of a number to complete কৰিলো so see you in the next session thank you